৭৫ লাখ মানুহে যদি গৈ পেলাই সৰুসজাই ষ্টেডিয়ামত যদি কঁকালটো হিলাই ঝুমুৰ নাচি দিলে চাহ বাগিচাৰ গোটেই উন্নতি হ'ব নেকি? কংগ্ৰেছে যিখিনি পাৰে কৰিছিল, কিন্তু বিজেপি মুঠেও একো কৰা নাই। শিক্ষিত জনজাতি হিচাপে গঢ়ি তোলাৰ কাৰণে যিটো প্ৰয়াস ল'ব লাগিছিল বা দেখা পাব লাগিছিল, সেইটোতো আমাৰ চাহ জনগোষ্ঠীয় নেতাসকলৰতো নায়েই। দেখিও নেতাবিলাকৰো কোনো কাণ্ড জ্ঞান নোহোৱা নিচিনা কিছুমান কাম কৰিবলৈ লৈছে। আমাৰ সমাজখন খুবেই পিছ পৰি আছে, একো ভাল অৱস্থাত নাই চাহ জনগোষ্ঠীয় সমাজখন। বেছিভাগ মানুহে অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আনৰ কুচলনিত ভুল যোৱা এটা জাতি। নহ'লে আমাৰ জাতিয়ে আজি 200 বছৰত কি কৰিব নোৱাৰিলে? চাহ জনগোষ্ঠীয় সমাজ আজি 20% শিক্ষিতৰ হাৰ, এইটোৰ আটাইতকৈ দুখ লগা কথা। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক এই অনুষ্ঠানৰ মাজলৈ। আৰু আমাৰ মাজত আজি উপস্থিত আছে এজন বিশেষ ব্যক্তি, আৰু সেই বিশেষ ব্যক্তিগৰাকীক হয়তো আপোনালোকে চিনি পায়, চিনাকি মুখ। সাহিত্যৰ জগতখনত তেখেতৰ এটা চিনাকি নাম আছে, আৰু আমাৰ চাহ জনগোষ্ঠী অথবা আদিবাসী সমাজখনত বা জনগোষ্ঠীয় ক্ষেত্ৰখনত তেখেতৰ নাম নিশ্চয় সকলোৱে জানে বা তেওঁক নাম সকলোতে লয়। আৰু তেখেত আমাৰ লগত উপস্থিত আছে। তেখেত হ'ল সমীৰ তাঁতী ডাঙৰীয়া। স্বাগতম জনাইছো। স্বাগতম। আপোনাৰ যি অৱদান জনগোষ্ঠীয় স্বাৰ্থত বা জনগোষ্ঠীৰ ক্ষেত্ৰত আপুনি যিখিনি অৱদান আগবঢ়াই গৈছে, সেই অৱদানৰ ওপৰত আমি ক'লে খুব কমেই হ'ব। কিন্তু শেহতীয়াকে যিটো আপোনাৰ সন্মান, সেই সন্মান হয়তো দিয়াৰ কাৰণে আমাৰ জনগোষ্ঠীয় বহুত লাভৱান হৈছে, বা সেই সন্মান আপুনি যিহেতু পাইছে, সেই সন্মানৰ কাৰণে আমি গৌৰৱান্বিত। এতিয়া কথাটো হ'ল যে সেই সন্মান পাই আপোনাৰ আজিৰ সময়খিনিত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে, সেই অনুভৱটো জানি ল'ব বিচাৰিছো। নিশ্চয়। কথাটো হ'ল যে আমাৰ সমাজখন ইমানেই পিছপৰা সমাজ, আমাৰ জনগোষ্ঠীটো আজি 200 বছৰ হৈ গ'ল ব্ৰিটিছে পুতলাই আনি চাহ বাগিচাত খোৱাৰ পৰা। এতিয়াও আমাৰ অৱস্থাৰ কোনো সাল সলনি ঘটা নাই। এতিয়া অৱস্থা খুবেই বেয়া আৰু শোচনীয়। ব্ৰিটিছৰ দিনতকৈ আৰু শোচনীয়, অধিক শোচনীয়। তেনেকুৱা অৱস্থাত মোৰ নিচিনা এজন মানুহ, যিহেতু মই পৰিপূৰ্ণ মানুহ, এজন ডেকা ল'ৰা নহয়, সমীৰ তাঁতী হিচাপে এটা চিনাকি নাম যে হ'ল, এইটোৰ কাৰণে মই বহুতৰ ওচৰত কৃতজ্ঞতা জনাব লাগিব। মোৰ মা দেউতা যি নাই এতিয়া মোৰ লগত আমাৰ মাজত। মা দেউতা কৰ্ণ তাঁতী, নহ'ব তাঁতীৰ পৰা আৰম্ভ কৰি মোৰ দাদা মায়াধৰ তাঁতী, বিনাশমণি তাঁতী, মোৰ বৌ, মোৰ খুৰা কপিলাস তাঁতী আৰু মোৰ খুৰী শোভা তাঁতী, মোৰ ভাই ভনীখিনি, মোৰ মাহীহঁত, মোৰ ভাই বিজয় আছে ইয়াত, অনুৰাধা আছে, দিগন্ত আছে, মিনু নাই ইয়াত, তাই দূৰৈত আছে, এই পল্লিকা আছে, মোৰ ল'ৰা ছোৱালীখিনি, মোৰ মানুহজনী, এই গোটেইখিনি হৈছে চাহ বাগিচাৰ সৈতে আমি এনেধৰণে জড়িত যে এই সমাজখনৰ, মোৰ নামৰ লগে লগে এই সমাজখনৰ কথাটো আহিছে। সেইকাৰণে মই সমাজখনৰ ওচৰত, বিশেষকৈ চাহ জনগোষ্ঠীয় মানুহখিনিৰ ওচৰত মই কৃতজ্ঞ আৰু ধন্যবাদাৰ্হ। সেই কথাটো মই ক'বই লাগিব। এতিয়া এই সন্মানটো পাই মই আটাইতকৈ আনন্দিত যে অন্ততঃ মই দেশৰ তেনেকুৱা এখন ঠাইলৈ, ৰাজধানীলৈ গৈ পেলাই এই বঁটাটো গ্ৰহণ কৰিছো। এইটো নিঃসন্দেহে এটা আনন্দৰ খবৰ আৰু উৎসাহজনক খবৰ। উৎসাহজনক এই অৰ্থতে যে চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনি এতিয়া লিখাৰ সাহসটো পাব। আৰু এতিয়া যি সময়ত চাহ বাগিচাত শিক্ষাৰ মাধ্যম লৈ এটা এক ধৰণৰ ৰাজনীতি ইয়াৰ ৰাজনীতিকসকলে, নেতাসকলে চলাই আছে, যিটো সাম্প্ৰতিক যিটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, এওঁলোকে চাহ বাগিচাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কোনো এটা ব্যৱস্থা লোৱা নাই। কংগ্ৰেছে যিখিনি পাৰে কৰিছিল, কিন্তু বিজেপি মুঠেও একো কৰা নাই। এনচিপিৰ দিনতো একো হোৱা নাছিল। এতিয়া সম্প্ৰতি যিটো ৰাজনীতি চাহ বাগিচাত দেখা দিছে, সেইটো হৈছে শিক্ষাৰ মাধ্যম উৰিয়া হ'ব নে চাদ্ৰী ভাষাৰ হ'ব। কথা হৈছে যে মানুহখিনি আজি অত বছৰে অসমত থাকি গৈছে, অসমৰ জলবায়ুৰ সৈতে মিলি গৈছে, ইয়াৰ গোটেইখিনি মানুহক লগ পাই তেওঁলোকৰ মাজত আদান প্ৰদানেৰে অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ হিচাপে চাহ জনগোষ্ঠীয় সংস্কৃতিয়ে আজি পৰিচিতি লাভ কৰিছে। তেনেকুৱা ক্ষেত্ৰত শিক্ষাৰ মাধ্যম খেলি মেলি লগা অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰ বন্ধ কৰাৰ যিটো ৰাজনৈতিক কৌশল, এইটোক আমি গৰিহণা দিছো আৰু ধিক্কাৰ দিছো। আৰু চাহ জনগোষ্ঠীয়
মানুহখিনিক আমাৰ নিজৰ মানুহখিনিক মই অনুৰোধ কৰিছো যে এই ধৰণৰ ৰাজনীতিলৈ নগৈ চাহ জনগোষ্ঠী সমাজ তেনেকে মুণ্ডা, চাওতাল, পৰজীয়া, ভূমিজ, কুৰ্মী, ঘাটুৱাৰ, তাঁতী আটাই মিলি একেলগে এক সমাজ আৰু এটা জাতি হিচাপে পৰিচয় দিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু ইমানখিনি ৰাজনৈতিক কূট কৌশল বা এই ষড়যন্ত্ৰই দেখা দিছে, এইখিনিক অঁতৰাই বাধা দি প্ৰতিহত কৰি চাহ জনগোষ্ঠীয় সমাজ আজি 20% শিক্ষিতৰ হাৰ, এইটোৰ আটাইতকৈ দুখ লগা কথা। বেতন যে 137 টকা হৈ আছে, আজি বাগিচালৈ গৈছো দেখিছো যি অৱস্থা কোৱাৰ্টাৰ বিলাকৰ, মানুহ বিলাকৰ যি অৱস্থা দেখিছো। কোম্পানীয়ে এইখিনি নকৰে, কোম্পানীৰ পৰা এইখিনি আমি আদায় কৰিব লাগিব। আমি যদি প্ৰতিবাদত সুচাৰ নহওঁ, প্ৰতিবাদ যদি নকৰো, তেনেহলে আমি এনেধৰণৰ থাকি যাম। বাগানবোৰ বিক্ৰী কৰাৰ কাৰণে কোম্পানী বিলাক চেষ্টা কৰি আছে। এই গোটেইখিনি কথা আছে, এই গোটেইখিনি ৰাজনৈতিক কথা। এই ৰাজনীতিক আমি বাধা দিব লাগিব। আৰু আমাৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰ মাজেৰে মই যেনেকে আজি সাহিত্য একাডেমীৰ দৰে ৰাষ্ট্ৰীয় সন্মান পাই আজি দেশৰ বিভিন্ন ঠাইত কথা কবলৈ মই সুবিধা অকণ পাইছো। গতিকে অকল সমীৰ জাতিয়ে নহয়, অজস্ৰজন সমীৰ জাতি, অজস্ৰজন সনন্ত জাতি ওলাব লাগিব আৰু তেনেধৰণে ৰাইজৰ কাৰণে কথা কব লাগিব, মাত মাতি যাব লাগিব। হয়, আপুনি যিহেতু এখন সৰু ধৰক চাহ বাগিচাৰ পৰা ওলাই গৈ এতিয়া আপুনি গুৱাহাটী মহানগৰী আমাৰ ৰাজধানীত বসবাস কৰিছে, সেই আপোনাৰ এটা যাত্ৰা, যিটো যাত্ৰা হয়তো কোনেও বুজি নাপাব বা গম নাপাব, সেই যাত্ৰাৰ সম্পৰ্কে যদি আপোনাক কিবা এটা সুধো বা কওঁ যে যাত্ৰাটো আপোনাৰ কেনেকুৱা আছিল, হয়তো কণ্টকময় নিশ্চয় হ'ব সেই যাত্ৰা, আৰু সেই যাত্ৰাৰ সম্পৰ্কে আমি জানিব বিচাৰিছো। যেতিয়াই মানুহে মোৰ কথা সোধে, তেতিয়া মই একে সাৰতে বিশ্বৰ কিংবদন্তি গায়ক পল ৰহমানৰ এষাৰ কথা কওঁ, nobody knows the trouble we have seen, nobody feels below। এই কথাখিনি, nobody knows the trouble we have seen, আমি যিখিনি ভুগিছো কোনেও নাজানে, বিশ্বত কোনেও নাজানে। আমাৰ অন্তৰালত, আমাৰ বাগানৰ অন্তৰালত, আমাৰ অন্তৰালত যি কৰাল অন্ধকাৰ বাস কৰি আছে, সেই অন্ধকাৰত আমাৰ মুখবোৰ দেখা পায় নাপায় সেই কথাটো কোনেও নাজানে। গতিকে এইখিনি কথাই মই কম, এইটোৱেইতো চিনাকি, এইটোৱেইতো পৰিচয়। অসমীয়া সমাজখনকতো পিছ পৰিয়ে আছে, কিমানখিনি আগবাঢ়িছে। চাহ জনগোষ্ঠীৰ মানুহখিনিৰ নিচাকে গাঁৱৰো বহুত গাঁও আছে যিবিলাক এতিয়া এসাঁজ ভাত খাবৰ কাৰণে চিন্তা কৰিব লাগিব। এইখিনি গোটেইখিনি কথা আছে। গতিকে কথা হৈছে যে শিল্প, সাহিত্য, সংস্কৃতি অবিহনে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। ৰাজনৈতিকভাৱে শক্তিশালী হলেই নহব, অৰ্থনৈতিকভাৱে শক্তিশালী হলেও নহব, টকা পইচা আমাক লাগিব, সেইখিনি আমি আদায় কৰি ল'ম, কিন্তু সাংস্কৃতিক চেতনা বা সাংস্কৃতিকভাৱে শক্তিশালী হোৱাটো আটাইতকৈ প্ৰয়োজনীয় খবৰ বুলি মই ভাবো। অলপতে কালি মই আহিছো বোকাখাতলৈ মাতিছে মোৰ ভাতৃপ্ৰতিম সোণেশ্বৰ নৰহে, এই প্ৰয়াস অধ্যয়ন চক্ৰৰ মুৰব্বী। প্ৰয়াস অধ্যয়ন চক্ৰই যি গ্ৰন্থমেলা পাতিছিল, তাত কালি সেইখিনি কথা আমি আলোচনা কৰিছো। ইয়াত বহু কেইজন লেখক আছিলে, তেনেকে অসমৰ প্ৰতিজোখা ঔপন্যাসিক ৰূপা পটঙীয়া কলিতা বাইদেউ আছিলে, দিলীপ ফুকনৰ দৰে প্ৰতিজোখা কবি আছিলে, নীলিম কুমাৰৰ দৰে জনপ্ৰিয় কবি আছিল, চম্পক বৰবৰুৱাৰ দৰে স্বনামধন্য শিল্পী আছিলে, আৰু পলাশ লহিঙৰ যেনে অতি প্ৰতিভাৱান, আমি গৌৰৱ কৰিব পৰা শিল্পীও আছিলে, আৰু বহু কেইজন আছিল। ডক্টৰ ৰুবি বৰা আছিলে, নিজৰা বৰঠাকুৰ বাইদেউ আছিলে, বহুত মানুহ আছিলে কালি বোকাখাতত। আমি পুতলি বাইদেউকো পাইছো, গোলাপ খান ছাৰৰ পৰিবাৰ পুতলি বাইদেউ আছিলে। গতিকে আটাইকে মই সেইখিনি কথাই পাতিছো আমি কালি কথাখিনি। এই কথাখিনি আমি পাতিছো। এতিয়া যি পুঁজিবাদৰ কৰাল অন্ধকাৰে চাৰিওফালে গ্ৰাস কৰি আহিছে, তাৰ বিৰুদ্ধে আমি সচেষ্ট যদি নহওঁ বা এই কূটনীতিৰ বিৰুদ্ধে আমি যদি মাত নামাতো, এই বিভেদকামী ৰাজনীতিৰ বিৰুদ্ধে যদি মাত নামাতো বা সচেষ্ট নহওঁ, তেতিয়াহ'লে আমাক কোনো দেৱী বা দেৱতাই উদ্ধাৰ কৰিব নোৱাৰে। এটা সময় আছিল যিটো সময়ত সাহিত্যৰ যোগেদি বা শিল্পিত্বৰ যোগেদি, শিল্পৰ যোগেদি মানুহক সজাগ কৰা হৈছিল, জাতীয় চেতনা জগাই তোলা হৈছিল, বা বিভিন্ন ধৰণে তেওঁলোকক আগবঢ়াই লৈ যোৱা হৈছিল। বিভিন্ন কথা কৈ সেই সাহিত্য অথবা
গীতৰ জৰিয়তে বা সংগীতৰ জৰিয়তে তেওঁলোকক জনোৱা হৈছিল এটা জাতিক আগবঢ়াই নিবৰ কাৰণে। কিন্তু এতিয়া এনেকুৱা হৈছে যে আমাৰ জনগোষ্ঠীটো ক'ৰবাত নহয় ক'ৰবাত অকমান হ'লেও পিছ পৰি আছে। আমি যিমান দূৰ চাওঁ সেই ক্ষেত্ৰত আমাৰ সাহিত্য জগতখনে বা সংগীতৰ জগতখনে বা শিল্পৰ জগতখনে কেনেকুৱা ধৰণে মানে কেনেকুৱা ধৰণে আগবাঢ়ি যোৱাটো আপুনি এগৰাকী সচেতন ব্যক্তি হিচাপে, বিশিষ্ট জ্যেষ্ঠ ব্যক্তি হিচাপে আপুনি কেনেকে আগবাঢ়ি যোৱাটো বিচাৰে? এজন সচেতন ব্যক্তি হিচাপে, এজন সচেতন নাগৰিক হিচাপে মই এইখিনিয়ে কম যে আমাৰ সমাজখন খুবেই পিছ পৰি আছে। একো ভাল অৱস্থাত নাই চাহ জনগোষ্ঠীয় সমাজখন। কিন্তু আমি গৌৰৱ কৰিব লাগিব, চাহ জনগোষ্ঠীয় সমাজৰ এক বৰ্ণাঢ্য সংস্কৃতি আছে, বৰ্ণিল সংস্কৃতি আছে। এই সাংস্কৃতিক ঐতিহ্যৰ গৰিমাৰে লালিত পালিত এটা জাতি, যুঁজাৰু জাতি এটা। আমাৰ বীৰ গাথা, গৌৰৱ গাথা বহুখিনি আমি দেখিছো। বিৰচা মুণ্ডাৰ পৰা আৰম্ভ কৰি নংৰি মেমলৈকে, বাংকুৰু ওৰাঙলৈকে, বিজু বৈষ্ণৱলৈকে এটা গৌৰৱোজ্জ্বল ইতিহাস আছে আমাৰ। আৰু এই শিল্প সাহিত্যৰ কথা যেতিয়া আহিছে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত দেশ জুৰি তোলপাৰ লাগিছিল। বিভিন্ন লেখক শিল্পীয়ে একেলগে কাম কৰি ৰাজনীতিক নেতাসকলৰ লগতে বিপ্লৱীসকলৰ লগতে একেলগে কাম কৰি যি জাগৰণ আহিছিলে, সেই জাগৰণটো আজি বহু পৰিমাণে সীমিত। কিন্তু মন কৰিব যে ৭০ দশকত কমিউনিষ্ট আন্দোলনৰ ফলত এই সাংস্কৃতিক চেতনা যিমান প্ৰখৰ আৰু যিমান গভীৰ হৈছিল, সেই বস্তু কৰবাত ভাটা পৰিছে বুলি মোৰ অনুভৱ হৈছে। নিঃসন্দেহে এটা কথা আমি কবই লাগিব, সেই কথাটো মোৰ কথাই নহয়, মই তেওঁৰ নাম লবই লাগিব। সেইজন হৈছে আফ্ৰিকাৰ এখন দেশ আছে চেনেগাল বুলি। চেনেগালৰ এজন কবি চেনেগালৰ ৰাষ্ট্ৰপতি হৈছিল। তেওঁৰ নাম লেওপল চেডাৰ চংগৰ। তেওঁ ফ্ৰান্সত গৈ পঢ়া শুনা কৰিছিল, ফৰাচী কলনী আছিলে, উপনিৱেশ আছিলে। তেওঁ এষাৰ কথা কৈছে যে এটা জাতি ৰাজনৈতিকভাৱে শক্তিশালী হলেই নহব, অৰ্থনৈতিকভাৱে শক্তিশালী হলেই নহব, সাংস্কৃতিকভাৱে যদি দুৰ্বল হৈ থাকে, সেই জাতিক যিমানে ৰাজনৈতিকভাৱে শক্তিশালী নহওক, অৰ্থনৈতিকভাৱে শক্তিশালী নহওক, যিকোনো বিপৰ্যয় বা যিকোনো বাহিৰৰ আক্ৰমণে তাক বিধ্বস্ত কৰিব পাৰে, তছ নছ কৰি দিব পাৰে। সেইকাৰণে সাংস্কৃতিক চেতনা বা সাংস্কৃতিক ঐতিহ্য বা গৰিমা আমাক খুবেই প্ৰয়োজন। এই সাংস্কৃতিক জ্ঞানেৰে সংস্কৃতিৰ চৰ্চাৰ মাজেৰে এটা জাতিয়ে থিয় হব পাৰে। আজি চাহ জনগোষ্ঠীৰ যিটো অৱস্থা, তাত তেওঁলোকৰ এই সাংস্কৃতিক চেতনা বা এই সাংস্কৃতিক চৰ্চাই তেওঁলোকক আগবঢ়াই আনিব বুলি ভাবো। আৰু যিহেতু আমাৰ চাৰিওফালে বৃহৎ অসমীয়া সমাজখন আছে, এই সমাজৰ পৰা আমি যিখিনি পাৰো আহৰণ কৰি পেলাই আমাৰ জাতিটোক আগবঢ়াই দিব লাগে, এইখিনি কথা। যিহেতু আপুনি সাংস্কৃতিক জগতখনৰ কথা কলে, এতিয়া অসম চৰকাৰে বিগত কিছু দিনৰ আগত 23-24 মান তাৰিখ হব, ঝুমুৰ বিনন্দিয়া বুলি এটা বিশেষ অনুষ্ঠান আয়োজন কৰিলে। উক্ত গোটেই সামগ্ৰিকভাৱে যদি আমি চাওঁ, বিষয়টোৰ ওপৰত যথেষ্ট চৰ্চা হৈছিল। আৰু যোৰহাটৰ এটা পৰিয়ালে শৈক্ষিক দিশত তেখেতসকলক বাধা দিয়াৰো কিছু তথ্য পোহৰলৈ আহিছিল সংবাদ মাধ্যমৰ আগত। উক্ত বিষয় সম্পৰ্কত আপুনি কি কব? চাওক, এই কথাখিনি আমি তাত ধুনুক ধানাককে আমি গুৱাহাটীতো খবৰ পাইছো, ছোৱালীজনী পৰীক্ষা দিবলৈ নিদিলে, ঝুমুৰ নাচিবলৈ যাব লাগে। এই ধৰণৰ যিখিনি আমাৰ মানুহখিনি এনেও পঢ়া শুনা নাই, গতিকে বুৰ্বকৰ নিচাকে আছে। বেছিভাগ মানুহে অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আনৰ সুচলনিত ভুল যোৱা এটা জাতি। নহলে আমাৰ জাতি আজি 200 বছৰত কি কৰিব নোৱাৰিলে, পাৰিলেহেঁতেন বহুতখিনি। এতিয়া ঝুমুৰ বিনন্দিনীৰ কথাটো মই কৈছো যে গোটেই চাহ বাগিচাৰ এই 75 লাখ মানুহে যদি গৈ পেলাই সৰু সজাই ষ্টেডিয়ামত যদি কঁকালটো হিলাই ঝুমুৰ নাচি দিলে চাহ বাগিচাৰ গোটেই উন্নতি হব নেকি? দুবেলা দুমুঠি খাব নেকি? চাহ বাগিচাৰ শিক্ষিতৰ হাৰ একেবাৰে 100% হব নেকি? 100% হব নেকি? নহয় নহয়। যিখিনি কাম কৰিব লাগিছিলে, আমি ভাবিছিলো যে তেওঁলোকে আলোচনা 5 দিনীয়া চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ পাতক, য'ত বিষয়বিলাক আলোচনা কৰে। অসমৰ চাহ জনগোষ্ঠীৰ মহিলা শ্ৰমিকসকলৰ অৱস্থা কেনেকুৱা, তেওঁলোকে মেডিকেল ফেচিলিটিজ কি পায়, টকা পইচা কেনেকুৱা, পৰিয়াল ব্যৱস্থাপনা কেনেকুৱা, এইবিলাক কথা জানিব লাগিব।
যিখিনি মেইল ৱৰ্কাৰ্ছ বা যিখিনি মতা মানুহ আছে, শ্ৰমিকখিনি আছে, তেওঁলোকৰ অৱস্থা কেনেকুৱা, স্বাস্থ্য পাতি কেনেকুৱা। আজি মই বাগানলৈ গৈ গম পাইছো বহুত মানুহ কম বয়সতে বহুত মানুহ বেমাৰ আজাৰ হৈ পেলাই ঢুকাইছে, চিকিৎসাও নাই, খোৱা বোৱা পুষ্টিহীনতাত ভুগিছে বেছিভাগ মানুহে। তো এইবিলাক কথা আলোচনা হ'ব লাগিছে। ল'ৰা ছোৱালী শিক্ষা দীক্ষা চবে কিছুমান বাদ দিছে, কিছুমান ফুচলাই তেনেকে নষ্ট কৰিছে। আধৰুৱা পঢ়া শুনা, জাতিটো তেনেকে পিছ পৰিয়ে আছে। গতিকে শিক্ষিতৰ হাৰ কিমান বাঢ়িছে, বেছিতো বঢ়া নাই নহয়। গতিকে সেইটো এটা কথা আছিলে। তাৰপিছত এই বিয়া বাৰুৰ কথাটো, মাদক দ্ৰব্যৰ যিটো প্ৰচলন চলি আছে চাহ বাগিচাত, এইবিলাক বন্ধ কৰি পেলাই জাতিটোক এটা সক্ষম আৰু পৰিশ্ৰমী জাতি হিচাপে গঢ়ি তোলাৰ কাৰণে গতিকে ৰাইজক মই অনুৰোধ কৰিছো যে এই ধৰণৰ চক্ৰান্তত ভুল গৈ যাতে নিজৰ ল'ৰা ছোৱালী সৰ্বনাশ নকৰে, নিজৰ সৰ্বনাশ নকৰে, আৰু সকলোৱে মাৰ বান্ধি থিয় হৈ পেলাই ঝুমুৰ নচাটো ডাঙৰ কথা নহয়। সাংস্কৃতিক চেতনা বুলি ক'লে ঝুমুৰ নাচিলে সাংস্কৃতিক চেতনা নহয়। আৰু ঝুমুৰ বুলি ক'লেতো চাহ বাগিচা নহয়। চাহ বাগিচাত তাই কমে 35-36টা সাংস্কৃতিক অনুষ্ঠান আছে, গীত মাত, তেনেধৰণৰ গীত মাত আছে, নৃত্য আছে। এইখিনি কথা কিয় প্ৰচাৰ তেওঁলোকে কৰিব লাগে, সদায় ঝুমুৰত কিয় গুৰুত্ব দি আছে। এনেধৰণৰ কাৰ সাজি এটা চলি আছে। ইয়াত সচেতন ভাৱে ৰাইজক বুৰ্বক বনাই পেলাই ইয়াত থোৱাৰ কথাটো চবে বিচাৰি আছে। গতিকে ৰাইজক আমি অনুৰোধ কৰিছো যে তেওঁলোকে এই ধৰণৰ কথা ফুচলনিত ভুল নগৈ আচল নিজৰ অধিকাৰ, নিজৰ দাবী আদায় কৰি ল'বৰ কাৰণে চেষ্টা কৰক। এইখিনিয়ে কথা। আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ দৰমহাক লৈ বা যিটো ভাত্ৰা তেওঁলোকক প্ৰদান কৰে, সেইটোক লৈ বিভিন্ন বিতৰ্ক হোৱা দেখা যায়। সেই সম্পৰ্কত আপুনি কি ক'ব? যিহেতু মই চাহ বাগিচাত নাই এতিয়া, গতিকে বহুত কথা মই গম নাপাওঁ। কিন্তু গুৱাহাটীত থকাৰ সুবাদতে কিছুমান কথা মই গম পাইছো যে 2014ৰ আগতে তিনিলানি আলোচনা হৈছিল তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ আৰু চাহ কোম্পানীৰ মাজত। চৰকাৰ চাহ কোম্পানীৰ মাজত হোৱা আলোচনা মৰ্মে তেওঁলোকৰ দৰমহাৰ নিৰিখ মহিলা আৰু পুৰুষ উভয়ৰে 350 টকাকে দিয়াৰ কথা আছিল, দৈনিক হাজিৰা। এই ফাইলটো সম্পূৰ্ণ কৰি পেলাই তেতিয়া ৰাজ্যিক শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ তাত ফাইলটো আছিলে। ফাইলটো তেওঁ মুখ্যমন্ত্ৰীৰ হাতত গতাব লাগিছিল, মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰাহেঁতেন এই কামটো কাৰ্যকৰী হ'লহেঁতেন। কিন্তু সেই ফাইলটো তেওঁ গৈ পেলাই নি এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিলে, আৰু তাৰপিছত সেই ফাইলটোৰ কথা কোনেও নাজানে। কথা হৈছে যে এনেধৰণৰ আমাৰ জনগোষ্ঠীয় মানুহখিনিক বঞ্চিত কৰা হৈছে। ফাইলটো কলৈ গ'ল কোনেও নাজানে, আজিলৈকে কোনো উদ্ধাৰ কৰা নাই, কোনো এই কথাটো উলিওৱাও নাই। আনকি SCMSৰ এই কথাটো উলিওৱা নাই। তো এনেধৰণৰ কথা এটা হৈছে। এতিয়া কথা হ'ল যে সৰ্বভাৰতীয় ক্ষেত্ৰত শ্ৰমিক আইনমতে শ্ৰমিকৰ মিনিমাম দৰমহা কিমান হ'ব লাগে? 700 টকা হ'ব লাগে। 700 টকা সৰ্বভাৰতীয় নিৰিখ। আমি 700 টকাই আমাক দিয়ক দৈনিক হাজিৰাকে, পুৰুষ মহিলা উভয়কে 700-700কে দিলে 1400 টকা যদি হয়, তাহলে 7 দিনত কিমান হ'ব? এই অংকটো কৰি ল'লেতো গোটেইখিনি কথা ওলাই পৰে। গতিকে দৰ্শক শ্ৰোতাক মই সেই কথাতে মই ক'ব খুজিছো যে এনেধৰণে চাহ জনগোষ্ঠীটোক এনেধৰণে কোঙা কৰি পেলোৱা হৈছে যাতে তেওঁলোকে কোনো ধৰণে মাত মাতিব নোৱাৰে, কোনো ক'বই নোৱাৰে। আৰু একমাত্ৰ কথা হৈছে যে শিক্ষিতৰ অভাৱ, শিক্ষা দীক্ষাৰ অভাৱ, আৰু বেছিভাগ মানুহক এই নিচাসক্ত কৰি অন্ধবিশ্বাস কুসংস্কাৰৰ মাজত ৰাখি এই ধৰণৰ কাম কৰি থকা হৈছে। তো যেতিয়ালৈকে জাতিৰ জাগি নুঠিব বা কোনো সহৃদয়বান শ্ৰমিক সংগঠন বা কোনো ৰাজনৈতিক সংগঠনে যদি এই ধৰণৰ কাম কাজ হাতত নলয় আৰু এই জনগোষ্ঠীটোৰ বা তেনেধৰণৰ বিভিন্ন জনগোষ্ঠীৰ কাৰণে যদি কাম কাজ হাতত নলয়, তেতিয়াহ'লে সদায় চাহ জনগোষ্ঠীয় মানুহখিনি বা আন জনগোষ্ঠীৰ মানুহেও এনেধৰণে পিছ পৰি থাকিব। হয়, নিশ্চিতভাৱে আমি ক'ব লাগিব যে আমাৰ জনগোষ্ঠীয় যিসকল চাহ জনগোষ্ঠী আদিবাসীসকলৰ বহু বিষয় আছে যিবোৰ আমি আলোচনা কৰিব লাগে। প্ৰকৃততে সেইবোৰ আলোচনা হোৱা নাই, আৰু সেইবোৰ যেতিয়া আলোচনা হ'ব বা সেইবোৰ আলোচনাৰ মাধ্যমেৰে আহিব, তেতিয়া নিশ্চয় আমাৰ জাতিটো আৰু আগুৱাই যাব। চাহ জনগোষ্ঠী আদিবাসীসকলৰ কেৱল ঝুমুৰ নৃত্যই আমাৰ কেৱল সাংস্কৃতি নহয়, ইয়াৰ
সাংস্কৃতিৰ ভিতৰ চৰা বহুত বহল আছে। ইয়াৰ যদি আপোনালোকে অধ্যয়ন কৰি চাইছে বা অধ্যয়ন কৰিছে তেনেহলে আপোনালোকে নিশ্চয় বুজিছে। এই বিষয়ে আমাৰ এই এখেত সমীৰ তাঁতী ডাঙৰীয়াই যথেষ্টখিনি কথা আপোনালোকক ক'লে। ইমানখিনিয়ে আমি কথা পাতিব বিচাৰিলো আৰু এইখিনি কথাই আপোনালোকৰ আমাৰ সমাজটোৰ কাৰণে বা চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ কাৰণে লাভৱান হ'ব বুলি ভাবিছো আৰু এইখিনিতে বিদায় মানিছো। ধন্যবাদ।